হুজাই সমষ্টিৰ আমলি পুখুৰীত চৰকাৰী ভূমি বেদখল 250 বিঘা সংৰক্ষিত ভূমিত গঢ়লৈ উঠিছে অনা অসমীয়া গাঁও বেদখল হৈছে চৰকাৰী ভিজিআৰ আৰু পিজিআৰ ভূমি জুপুৰি খাজি পুখুৰী খান্দি পালন কৰিছে অবৈধ থাইলেণ্ড মাগুৰ জুপুৰিবোৰৰ পৰাই ড্ৰাগছৰ অবৈধ বেহা চলোৱাৰো অভিযোগ উত্থাপন হৈছে 250 বিঘা ভূমিৰ অধিকাংশই বেদখলকাৰীৰ কবলত পৰিছে মন্তব্য কৰিছে হুজাইৰ প্ৰাক্তন বিধায়ক খিলাদিত্য দেৱে সংৰক্ষিত ভূমিৰে অহা যোৱাৰ বাবে অনুমতি ল'ব লাগে বেদখলকাৰী ঠিক আছে নাই তো ঘরে কেউ আছে পুলিশ মানুষ আছে নতুন মানুষ তো ঢুকেছে না তো না না সাবধান আপনারা কত কথা হয়েছে মই এই মুহূৰ্তত আমলি পুখুৰী ৰিজাৰ্ভ ল্যান্ডত আছো আৰু দেখা পাইছে যে বিশাল ল্যান্ড প্ৰায় 250 বিঘা মাটি কিন্তু এই মাটিটো চাব গলে যে এতিয়া মানে ৰিজাৰ্ভৰ মাটি এটা বেদখল হৈ গৈছে বহুতখিনি আৰু স্থানীয় যিসকল কছাৰী মানুহ আছে থলুৱা মানুহখিনি তেওঁলোকে ডিমাছা কছাৰী মানুহখিনি ইয়াত আছে তেওঁলোকৰ ইনফেক্ট এটা সময়তো কছাৰী ৰিজাৰ্ভ বুলিও কৈছিলে আমলি পুখুৰী ৰিজাৰ্ভ বা কছাৰী ৰিজাৰ্ভ বুলিও কয় কিন্তু এই থলুৱা মানুহখিনি এটা সাইডলাইন হৈ গৈছে তেওঁলোকে সংখ্যাত কম এজন ব্যক্তি এতিয়া কৈ আছিল যে এই ফিল্ড যেটো আছে পথাৰটো আছে এই পথাৰত তেওঁলোকে যাব হলে তেওঁলোকে মানে এনেকা হৈ গৈছে যে পাৰমিশন ল'ব লাগে বেলেগৰ পৰা যিসকল মানুহ বাহিৰৰ পৰা আহিছে তেওঁলোকৰ পৰা পাৰমিশন ল'ব লাগে তেতিয়া কথাটো হল কি জুৱাকালি ৰাতি আমি গম পালো যে প্ৰায় 4টা গাড়ী ইয়াৰ মানে বৰপুখুৰী গাঁও পঞ্চায়তৰ আমাৰ লোকেল মানুহখিনিয়ে গাড়ী ধৰিছিলে আৰু এই গাড়ী 4টাত প্ৰায় 12টা পৰিয়াল গোলাঘাট অৰিয়াম ঘাটৰ পৰা তেওঁলোকে আহি আছিল আৰু সেই মানুহখিনিক তেওঁলোকে গাড়ী ধৰাৰ পিছতে তেওঁলোকে পুলিচত সমজাই দিলে পুলিচ ষ্টেচনত যোৱাৰ পিছতে পুলিচে আকৌ কৈ আছে কি যে তেওঁলোকৰ তো কাগজপত্ৰ আছে আৰু আমিতো জানোৱে কাগজপত্ৰ আছে কাগজপত্ৰ নহলে আৰু এনআৰসি নাম কেনেকৈ আহিব কিন্তু কাগজপত্ৰটো জালি কাগজপত্ৰ নে মানে হসাকৈ কাগজপত্ৰ এটো কোনে ভেৰিফাই কৰিব সেইকাৰণে মোৰ কথাটো হল এক নম্বৰ কথাটো হল যে এতিয়া ইভিকশন চলি আছে গোটেই অসমত কোনোবাই যদি ট্ৰানজিট কৰিছে সন্দেহযুক্তভাৱে আৰু স্পেশালি ৰিজাৰ্ভ ফৰেষ্টৰ পৰা বা গভৰ্ণমেণ্ট মাটিৰ পৰা বা ভিজিআৰ পিজিআৰ পৰা যদি কোনোবাই মানে মুভমেন্ট কৰিছে সেই মানুহবিলাকক কিন্তু আটক কৰিব লাগে আৰু পুলিচে তেওঁলোকক ৰেজিষ্টাৰ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত